মই লৈ আহিলোঁ কলডিলৰ এটা তেলবিহীন ৰেচিপি। এইটো এটা চেনিকলৰ কলডিল আছিলে। চেনিকলৰ কলডিলবোৰ সৰুৱে থাকে নহয়, ওপৰখিনি গুচাই চফা কৰি লৈ তাৰ পাছত চাৰিফাল কৰি লৈ এতিয়া ইয়াত অলপ নিমখ আৰু গৰম পানী অকণমান দি এইখিনি প্ৰথমতে গৰম পানীতে ধুই ল'ম, তেতিয়া কেঁহাৰ ভাৱটো নাথাকে। তাৰ পাছত কেৰাহীখনত গৰম কৰি ল'লোঁ। গৰম কেৰাহীখনতে পাঁচফোৰণ অকণমান দিলোঁ, তাতে আদা নহৰু আৰু জলকীয়া দিলোঁ। এইবোৰ তেল নিদিয়াকৈ দিছোঁ দেই। তাৰ পাছতে এটা আলু জোখমতে কাটি ল'লোঁ। এতিয়া এইখিনি ভাজি ল'লোঁ। এয়া ভাজোঁতে কেৰাহীখনত লাগি গৈছে নহয়, এই লাগি যে গৈছে এই গোন্ধটোতে ইয়াৰ টেষ্টটো বহুত ভাল লাগে। তাৰ পাছতে অকণমান সিজিবৰ কাৰণে পানী দিলোঁ আৰু আন্দাজমতে নিমখ দিলোঁ। ঢাকোন দি এয়া অলপ সময় থৈ দিছিলোঁ সিজিলৈ। সিজোতে বহুত সময় নালাগে কিন্তু। তাৰ পাছত এতিয়া মই বেলেগ এটা পাত্ৰত কেৰাহীৰ পৰা টুকি ৰাখিলোঁ। এয়া পানীখিনি প্ৰায় শেষ হৈছিলে। তাৰ পাছতে মই ইয়াত কেঁচা পিঁয়াজ আৰু ধনিয়া দিলোঁ। এতিয়া ভাতৰ লগত পৰিৱেশন কৰিম।